আমাক কি খুদিছে আমাক খুদিছে যে ৰঞ্জনৰ স্যালাৰি কিমান ওকে তো আমি ডাইৰেক্টলি ইয়াৰ পৰা চাই পেলাই কৈ দিব পাৰিম যে ৰঞ্জনৰ স্যালাৰি কিমান প্লাস তাৰ ডেজিগনেশন কি লোকেশন কি আৰু তাৰ মোবাইল নম্বৰ কি এইখিনি বস্তু আমাক বিচাৰিছে ওকে এটা কথাটো হৈছে যেতিয়া এইখিনি বস্তু আমাক বিচাৰিব তো আমি যদি এটা এটাকৈ চাব যাও প্ৰথমতে আমি এইটো স্যালাৰি ইমান এটা এটাকৈ যদি আমি চাব যাও তো আমাৰ অলপমান টাইমটো বেছি লাগিব ৰাইট মানে সিম্পল কৈ তোমালোকক পুৰা এখন চাৰ্ট দিয়া আছে তাৰ পৰা যেন মানুহৰ ডিটেইলছ লাগে তোমাক বুজি পাইছে কোৱেশ্চনটো মানুহৰ ডিটেইলছ বিলাক লাগে এতিয়া তুমি কি কৰিবা তোমাৰ চাৰ্টখন যিখন থাকিব তুমি কি কৰিবা চাই পেলাই ক'ব লাগিব ৰাইট আৰু আমি যদি সেই বস্তুখিনি আমি কি কৰিব জাস্ট আমি ৰঞ্জনৰ নামটো যেনেকৈ সিলেক্ট কৰিম সিলেক্ট কৰাৰ লগে লগে অটোমেটিক স্যালাৰি কিমান ডেজিগনেশন কিমান লোকেশন কি মোবাইল নম্বৰ কি অটোমেটিক গোটেইখিনি বস্তু আমাৰ ওলাই যাব তো এইটো কৰিম কেনেকৈ তো তাৰ কাৰণে আমি কি কৰিলো নেক্সট আৰু এটা শীট ইয়াতে ক্লিক কৰিলো শীট 2 according to আকৌ এটা শীট ললো শীট 2 and শীট 2 আমি কি কৰিলো এতিয়া সিম্পল ওয়াইজ আমি লিখিলো ये শর্টকাট কৈ লিখিছো হা এমপ্লয় নেম লিখিলো মানে এই বস্তুখিনিকে এমপ্লয় নেম স্যালারি ডেজিগনেশন লোকেশন আৰু মোবাইল নম্বৰ এইখিনি বস্তুকে আমি তাতে নিব লাগে তো এতিয়া যদি আমি তাতে চাই ইয়াতে চালো আকৌ ইয়াতে গুগল টাইপ কৰিলো তো এনেকে যদি কৰিব যাও আমাৰ টাইমটো বেছি লাগিব তো আমি কি কৰিম সিম্পল এই ওপৰৰ হেডিং যেটো আছে বা ফিল্ড নেম যেটা আছে এটা সিলেক্ট কৰিলো আৰু কন্ট্ৰোল সি কৰিলো ঠিক কন্ট্ৰোল সি কৰিলো তাৰ পিছত ইয়াতে ক্লিক কৰিলো ওকে ইয়াতে ক্লিক কৰাৰ পিছত আমি কি কৰিম অলপ জুম কৰিলো ক্লিক কৰিলো ইয়াতে ক্লিক কৰি যেটো হোম ট্যাব আছে আমাৰ না হোমত গলা হোমত গৈ পেলাই সো ইয়াতে এটা অপচন আছে পেস্ট কিন্তু আমি ডাইৰেক্টলি পেস্ট কৰিব নোৱাৰো আমি যদি ডাইৰেক্টলি যদি পেস্ট কৰি দিও কন্ট্ৰোল ভি প্ৰেছ কৰো আমাৰ এনেকুৱাকৈ আহিছে বাট আমাক হৰাইজন্টেলি আমাক নালাগে আমাক কি লাগে বস্তুখিনি ভাৰ্টিকেল শেপত লাগে ঠিক আছে মানে এটোটো আমাৰ হৰাইজন্টেল অপচনত বা হৰাইজন্টেল হিচাপে আমাক এৰেঞ্জ কৰা আছে মানে হৰাইজন্টেল মানে বহল ভাবে তো আমাক এই এমপ্লয় নেম স্যালাৰি ডেজিগনেশন লোকেশন আৰু মোবাইল নম্বৰটো কেনেকে লাগে আমাক ভাৰ্টিকেলি লাগে ঠিক আছে তো যদি ভাৰ্টিকেলি লাগে আমি কেনেকে কৰিম তো আমি কি কৰিম প্ৰথমতে সিলেক্ট কৰিলো তাৰপিছত কি কৰিব কন্ট্ৰোল সি কিহৰ কাৰণে ইউজ কৰা হয় কপি কৰিব তাৰ পিছত শীট 2 আহিলো ইয়াতে আমি ক্লিক কৰিলো ক্লিক কৰি আমি হোম অপচনত যাম বাট আমি কি কৰিম পেষ্টত ক্লিক নকৰি পেষ্টৰ তলত এটা পইণ্ট আছে দেখিছানে এৰো আছে ইয়াতে আমি ক্লিক কৰো ক্লিক কৰাৰ পিছত ইয়াতে এটা অপচন আছে ট্ৰান্সপোজ সো ট্ৰান্সপোজত যেনেকৈ মই মাউসটো সিলেক্ট কৰিলো বা ক্লিক কৰিলো অটোমেটিক সামৰ কেনেকৈ আহিছে তো হৰাইজন্টেল ফৰ্মৰ পৰা ভাৰ্টিকেল ফৰ্মত আহি গৈছে হয় না নাও এটা আমি হোমত গলো তাৰপিছত এটো আমি ইউজ কৰো লেফট এলাইনমেন্ট এটা বস্তুখিনি এফলে গুচি যাম হৈ গল আহিল না এতিয়া ইয়াক আমি অলপমান এৰেঞ্জ কৰিম যেনে দেখাৰ অলপ ভাল হওক নাও সিলেক্ট কৰিলো অলপ দীঘল কৰি লৈছো নাও সিলেক্ট কৰি এইখিনি পাৰ্টত হোমত গৈ পেলাই কি কৰিলো এটো অল বৰ্ডাৰ কৰি দিলো আৰু আখৰটা অলপ মানে ডাঙৰ কৰি দিলো প্ৰবলেম নাই সিলেক্ট কৰিলো গোটেই কেইটাকে হোমত গলো এন্ড ইয়াতে সাইজটো ইনক্ৰিজ কৰিলো দৰকাৰ লাগিলে বেছি যদি ডাঙৰ হয় সিলেক্ট কৰি অলপ মানটো এডজাস্ট কৰি দিয়া হৈছে আৰু ওপৰত আমি সিলেক্ট কৰিলো হোমত গৈ পেলাই ইয়াতে আমি সিলেক্ট কৰিলো মাৰ্জিন সেন্টাৰ আৰু ইয়াতে লিখিলো এমপ্লয় white employee details select কৰিলো হোমত গলো আখৰৰ ষ্টাইলটো চেঞ্জ কৰি দিও ইয়াতে আমি টাইমছ নিউ 1 মই দিলো এটো মাজত কৰিলো then after color কৰি দিয়া নিজৰ ইচ্ছা কি color কৰিব বিচাৰা
তো ইয়ালৈকে আমাৰ হৈ গৈছে ঠিক আছে এতিয়া যেনেকৈ আমি ইয়াতে এমপ্লয় নামটো টাইপ কৰিম বা এমপ্লয় নামটো সিলেক্ট কৰিম অটোমেটিকলি salary designation location আৰু মোবাইল নম্বৰটো অটোমেটিক আহি যাব এটো আমি কেনে কৰিম এটো কৰিম VLOOKUP with the help of VLOOKUP VLOOKUPৰ সহায়ত আমি কৰিম ওকে এটা কৰিম কেনেকৈ জানো step 1 এমপ্লয় কোডটো আমাক নালাগে কিয় নালাগে কাৰণ আমি ইয়াতে কি দিছো এমপ্লয় নেম ঠিক আছে আমি এমপ্লয় কোড হিচাপে সার্চ কৰিম বাট আমি এমপ্লয় নেম লৈ পেলাই সার্চ কৰিম তো আমি কি কৰিম এমপ্লয় কোডটো দৰকাৰ নাই আমি এমপ্লয় নেমৰ পৰা গোটেই টেবুলখন সিলেক্ট কৰিম step 1 সিলেক্ট কৰো দেন ফৰ্মুলা অপচন যেটো আছে বা ফৰ্মুলা ট্যাব ফৰ্মুলাস ট্যাবত তুমি ক্লিক কৰিলা ক্লিক কৰি ইয়াতে এটা অপচন আছে কি ডিফাইন নেম তো ডিফাইন নেমত তুমি কি কৰা ক্লিক কৰি দিয়া এন্ড যেতিয়া ডিফাইন নেমত তুমি ক্লিক কৰবা এনেকুৱা আকৌ এখন অপচন আহিব নিউ নেম বুলি তো নেমত তুমি নিজৰ মতে এটা নাম দি দিলা যিকোনো নাম দিব পাৰা লাইক ইপিসি দিব পাৰা বা অনলি এ দিব পাৰা বা ডেটা লিখিব পাৰা বাট মন ৰাখিবা ডেটা 1 নোৱাৰা 1 data নোৱাৰা data নোৱাৰা আমি খালি ইউজ কৰিব ক্যাৰেক্টাৰ যেনেকৈ মই দিলো data 1 ঠিক আছে বা data আসাম এটা মই only alphabet ইউজ কৰিছো বেলেগ আমি symbol বা number ইউজ কৰিব আমি নোৱাৰো ওকে ট্রাই কৰি চাব পাৰো হয় বা নহয় গম পাই ওকে বাট নহয় now মই সিম্পল নাম দিলো data data বুলি দিলো and ওকে কৰিলো এতিয়া কম্পিউটাৰত এই শীটখনত data বুলি ক'লে কাক বুজাব কমপ্লিটলি এই ডিটেইলছ খিনি বুজাব বা কমপ্লিটলি ডাটা খিনি বুজাব এক্সাম্পল যদি ইয়াতে মই ইকুয়াল দি পেলাই ডেটা টাইপ কৰো সিলেক্ট হৈ গৈছে ওকে বুজি পালে ইয়ালৈকে কেনেকৈ এটো মই টেবুলটো কেনেকৈ নাম এটা দি দিলো এতিয়া আমি শীট 2 টা হয় এন্ড ইয়াতে আমি টাইপ কৰিম কি ইয়াতে নামবিলাক থাকি দি দিও আমি যেটো নামটা আমি নিজৰ ফালৰ পৰা এন্টাৰ কৰিম আৰু ইয়াতে কি হ'ব আমি অটোমেটিক নামটো টাইপ কৰাৰ লগতে অটোমেটিক এটা আমাৰ কি আহি যাব স্যালাৰিটো আহি যাব তো ইয়াতে আমি লিখিম ইকুয়াল ভি লুকআপ ব্র্যাকেট অলপ জুম কৰি ওকে এমপ্লয় নেম সৰি স্যালাৰি গলো ইকুয়াল ভি লুকআপ দেন আমি সিলেক্ট কৰিম এমপ্লয় নেমৰ ঘৰ তো এই ঘৰটো ডাইৰেক্টলি মাউসৰ সহায়ত সিলেক্ট কৰি লব পাৰো F3 তাৰপিছত কমা দেন টেবুলখন কি লিখা আছে টেবুল এৰে তো টেবুল এৰে মানে হৈছে টেবুলখন আমি কি নামত সেভ কৰিছিলো ডেটা গতিকে আমি কি কৰিম ডেটা তুমি ক্যাপিটাল বা স্মল বুলি মেটাৰ নকৰে তাৰপিছত কমা দিলো নেক্সট কি দিছে কলম ইনডেক্স নম্বৰ তো কলম ইনডেক্স নম্বৰ মানে কি টেবুলখন যে আমি সেভ কৰিছিলো আমাক কি লাগে স্যালাৰি আৰু স্যালাৰিটো কোনটো কলম ইনডেক্স মানে বা স্যালাৰিৰ কলম ইনডেক্স নম্বৰটো কি হয় সেইটো আমি ক'ত পাম চিটনত গলো এটো হৈছে আমাৰ যেটা আমি টেবুলখন কি এনেকৈ সিলেক্ট কৰিছো না তো আমি কি কৰিব লাগিব এটো হৈছে আমাৰ কলম 1 বা ইয়াৰ কলম ইনডেক্স নম্বৰটো হৈছে 1 ইয়াৰ হৈছে 2 কলম ইনডেক্স নম্বৰ 2 ইয়াৰ হৈছে কলম ইনডেক্স নম্বৰ 3 ইয়াৰ হৈছে কলম ইনডেক্স নম্বৰ 4 আৰু ইয়াৰ হৈছে কলম ইনডেক্স নম্বৰ 5 ঠিক আছে যদি মই এনেকৈ সিলেক্ট কৰিলো হয় টেবুলখন তেতিয়ালে আমি স্টার্টিং ইয়াৰ পৰা কৰিলো কলম ইনডেক্স 1 কলম ইনডেক্স 2 কলম ইনডেক্স 3 4 5 6 বাট টেবুলখন যেটা মই অ্যাসাইন কৰিছিলো বা টেবুলখন যেটা মই সেভ কৰিছিলো তে কোৰ পৰা সিলেক্ট কৰিছিলো এমপ্লয় নেমৰ পৰা সিলেক্ট কৰিছিলো তো যাৰ কাৰণে ইনডেক্স 1 ইনডেক্স 2 ইনডেক্স 3 তো আমাক কি লাগে স্যালাৰি গটে কি হ'ব ইনডেক্স 2 ডেজিগনেশন কিহত আছে ইনডেক্স 3 লোকেশন ইনডেক্স 4 মোবাইল নম্বৰ ইনডেক্স 5 মত থাকে এটা আমি শীট 2 যাও এটা আমি এটা ফর্মুলা টাইপ করি ইকুয়াল কি লিখিম ভি লুকআপ ক্যাপিটালটো লিখিব পৰা স্মলটো লিখিব পৰা এটো প্যাটাৰ্ন নাও সিলেক্ট F3 কমা ডেটা এবাৰ মই স্মল লেটাৰ লিখিম দেখিছা ডেটা আমাক কি লাগে স্যালাৰি
salary কি নম্বৰত আছিলে index নম্বৰ 2 গতিকে আমি লিখিম 2 0 bracket close আৰু enter আহিছে আহা নাই কাৰণ employee name টো কি হৈ আছে খালি আছে এতিয়া এটা employee name নাম আমি চাই লওঁ example Ranjan টাইপ কৰি দিওঁ RANJAN Ranjan enter মাৰি দিওঁ next কি আছিলে আৰু এজনৰ চাওঁ কমল KAMAL কমল অটোমেটিক আহিছে না next বাকি বিলাক কৰিলো তেনেকে next কি কৰিব লাগে designation so equal v lookup select employee name f3 comma কি আছিলে data right comma কি হ'ব 3 3 কি হ'ব গম পাইছা না 0 bracket close আৰু enter next location of type equal v lookup select Kamal comma data comma 4 comma 0 bracket close and enter next mobile number equal v lookup select Kamal comma data comma কি হ'ব 5 right 5 comma 0 bracket close আৰু enter now see এটা আমি এটো বস্তু সিলেক্ট কৰিলো হোমত যাও সেন্টাৰ কৰি দিলো বা সাইড কৰি লব পৰা আৰু ইয়াতে আখৰ ষ্টাইলটো টাইমছ টো বেলেগ ষ্টাইল লব পৰা দেই ওকে সো এটা আহি গল না এটা আৰু নাম কি আছে দীপ দীপক আমি সার্চ কৰো দীপৰ ডিটেইলছ লাগে DEEP now enter so আহি গৈছে না কিন্তু ইয়াতে এটা প্ৰবলেম মানে বাৰে বাৰে নামবিলাক চাই থাকিব লগা হৈছে না মানে আমি যদি এনেকুৱা কৰো যে যেটা ক্লিক কৰাৰ লগে লগে যাৰ যাৰ নাম আছে গুটেকিৰা যদি আহি যায় তেতিয়া আৰু বেছি ইজি হৈ যাব ৰাইট তো তাৰ কাৰণে আমি ইউজ কৰিব লাগিব ড্ৰপ ডাউন বাটন ওকে ড্ৰপ ডাউন বাটনটো কি হয় যেনেকৈ তুমি এটা ক্লিক কৰিবা অটোমেটিকলি নামবিলাক আহি যাব যাৰ ডিটেইলছ লাগে তাক খালি সিলেক্ট কৰি দিয়া এতিয়া সেটো কেনে কৰিম বা ড্ৰপ ডাউন বাটনটো আমি ইয়াতে কেনেকৈ এড কৰিম তাৰ কাৰণে এটো প্ৰথমতে ব্ল্যাঙ্ক কৰি দিলো বা নকৰিলো প্ৰবলেম নাই সিলেক্ট কৰিলো ডেটা ট্যাবত যাব ঠিক আছে ডেটা ট্যাবত গলো এন্ড ইয়াতে এটা অপশন তুমি পাবা ডেটা ভ্যালিডেশনস ঠিক আছে ডেটা ভ্যালিডেশন তুমি ক্লিক কৰিলা দেন সিলেক্ট ডেটা ভ্যালিডেশন এবার কি ইয়াতে কি লেখা আছে allow any value তো আমি ইয়াতে কি কৰি দিম লিস্ট টু সিলেক্ট তাৰ পিছত সোর্সত ক্লিক কৰি দিম সোর্সত ক্লিক কৰি পেলাই আমি যাম শীট 1 আৰু এই লিষ্টখন নামৰ যিখন লিষ্ট সেই লিষ্টখন আমি সিলেক্ট কৰি পেলাই ওকে কৰি দিম এবাৰ সব এতে ক্লিক কৰাৰ লগে লগে বাটনটো এটা আইছে দেখিছা না বাটনটো যেনেকৈ তুমি ক্লিক কৰি দিবা আমি এটা টাইপ কৰিব নালাগে আমাক কাৰ ইনফৰমেশন লাগে বলে কমনৰ ইনফৰমেশন লাগে কমন সিলেক্ট কৰি দিয়া সো ইজিলি আহি গ'ল আমাক কাৰ ইনফৰমেশন লাগে বলে ৰঞ্জনৰ ইনফৰমেশন লাগে জাস্ট ক্লিক কৰা এন্ড ইয়াতে ৰঞ্জন আছে আছে সিলেক্ট কৰা আমাক কাৰ ইনফৰমেশন লাগে অনুপৰ ইনফৰমেশন লাগে অনুপ আছে নে নাই হৈছে ঠিক আছে তো এটা আমি যদি সিলেক্ট কৰাৰ লগে লগে যাক চাই আমাৰ মানে একেজনৰ ডিটেইলছ আমাৰ লগত আছে বাকি বিলাক আজি আমি এড কৰাই নাই তো এড কৰা নাই কাৰণে আহা নাই ঠিক আছে এটো আৰু যদি এডভান্স লেভেলত শিকিব বিচাৰে আমি শিকিব পাৰো এডভান্স লেভেল অলপ লং প্ৰসেস হৈ যাব মানে বেসিক লেভেলটো শিকিটো নাও যাৰ নাম এড কৰিব অটোমেটিক নাম্বাৰ আহি যাব দেখ স্যালাৰি ইমান ডেজিগনেশন ইমান বাস সো কিমান টাইম লাগিল হলনা বুজি পালো এতিয়া যদি আমি এটা এটা কৰি ধৰ ইয়াতে 1000 এনেকুৱা যদি 1000 ৰ ইনফৰমেশন থাকিলে তুমি চাইব লাগিল ৰাইট বাট যেতিয়া আমি 1000 মানুহৰ নামৰ ভিতৰত যিটো এটা মানুহৰ নাম আমি টাইপ কৰাৰ লগে লগে অটোমেটিক এটা আমাৰ ৰিজাল্টটো ওলাই যাব তো এটো পসিবল কিয় কৰা হৈছে জাস্ট বিকজ অফ ভি লুকআপ ওকে যেটিকে আমাৰ অফিশিয়াল কামত বা ফাইনান্সিয়াল কামত বহুত ইউজ কৰা হয়
ক্লিয়াৰ হৈছে না ঠিক আছে তো কিবা ডাউটছ আছে বুজি পোৱা নাই